এভৰিৱান আজি ৰাতিপুৱা একদম ৰেডি ভৰ কুঁৱলীত এই 9টা বাজবাত হল কুঁৱলী এৰাই নাই আজি যাবালছো ৰঙিয়াত অলপ কাম কৰিম দেখন বুলি তাতে গৈ সম্পূৰ্ণৰূপে জনাম মস্ত দেৰি হৈছে তাড়াতাড়ি যাং ড্ৰাইভাৰ খুৰা আহি ফোন মাৰি আছে আমাৰ 7টা বজাতে যাৰ কথা আছিল কিন্তু ঠাণ্ডাৰ দিন জানে উঠাংতে মিলাংতে কুঁৱলীটো এৰা নাই দে সেইকাৰণে 9টা বাজিল কিন্তু আমাৰ 9টা বাজিল বহুত বেছি দেৰি হৈ গৈছে তাড়াতাড়ি যাং মা কমন আৰু পুৰা ফিটফাট হৈ লৈছো গাইছ জতা মুজা গলত কাৰ্বি গামছা সোয়েটাৰ জেকেট চব পিন্ধিছো যাতে ঠাণ্ডা নালাগে আৰু মই যা দেখা পাই আমাৰ মুৰ্গী চানাটো আটা পাৰি আছে বাই বাই মুনু বাই বাই গাড়ীখন দেখছি না গাইছ ড্ৰাইভাৰ খুৰা আহি বাছা ৰখি আছে আৰু ড্ৰাইভাৰ খুৰা কাৰণে কেক আনছো সিদিনা বানাছিলো খাই না নাখাই বুলি এমান কিয় কুঁৱলী বসছি আজি হলে অলপ বেছিয়ে বসছি তোমাক গেলি যাইছিলো কেক আনিম বুলি মই কালি বানাছিলো এইটো ড্ৰাইভাৰ খুৰাই মোৰ ভিডিঅ' চাই দাই বহুত বেছি ভাল পায় না খুৰা বিৰাট ভাল লাগে তাৰ কে কানছি মলি ভন্টি বঢ়িয়া কে কানছি এবাৰ মোক জাংতা ৰাস্তাত 20 টকা চিপছ কিন দিবা লাগবো এলাক তুমি কিবা খাবা লাগবো ঠিক আছে হট আছে না একদম বঢ়িয়া মজা লাগে গাইস তামান আগছিতত বহিলছো ড্ৰাইভাৰ খুৰাৰ লগত মানে ড্ৰাইভাৰ খুৰাৰ লগত সম্পৰ্কটো ভাল কৰবা লাগবো তে ৰাস্তাত কিবা খুৱা লৈ যাব মোক না খুৰা মানুহ ৰখি আছো ভগৱান এই ডগধা মেজিক খানত গাইস যা মানুহ নাই আপোনালোকে জানছি না নহয় খুৰা অধিবেশনত ৰঙিয়া অধিবেশনটো আপোনালোকে সকলে গমে পাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কে তই গম নাপা সবে গম পাই ন গাইস তাতে অলপ শ্ৰমদান কৰবা যায় আমি এটা শ্ৰম দান কৰবা যাই আছো কিন্তু শ্ৰম দান কৰবা কাৰণে মানে মানুহ নাই খুৰা কৰবা লাগব খুৰা কৰব কি দান তো কি শ্ৰম দান এই মাত্র নঘুরে এই 11টা বাজমান হল জি কুঁৱলী একো ব্ৰহ্মপুত্ৰ নদী একো দেখাই নাপায় ইমান কুঁৱলী না আজি বাপ্পা ঐ ৰঙিয়া আৰু 46 কিলোমিটাৰ আছে ফাইনেলি ৰঙিয়া অধিবেশন স্থলে আহি পালো বহুত বেছি ভাল লাগছে ফাইনেলি আমি উক্ত স্থলে আহি পালো অধিবেশন স্থলী ৰঙিয়া মৰাঞ্জনা ভৈৰা এতে হ'ব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিবেশন খুব বেছি হেপি লগতে আজি 22 জানুৱাৰী আজি ৰাম মন্দিৰৰ উদ্ঘাটন হ'ব প্ৰাণ প্ৰতিষ্ঠা হ'ব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব বহুত বেছি হেপি ঈশ্বৰে যদি কৰে কি থাম্বা গাইছ মোৰ ৰাম মন্দিৰত যাব ইচ্ছা আছে এটা আশা আছে তই ইমান খাতা গুটা মানুহ তই ৰাম মন্দিৰত যাবি খাতা গুটা কিয় খাতা মানুহ ৰাম মন্দিৰত যাব কথা কৈছে তই হেৰি সৰবাই দি নকটা জি যোগ খোৱাবি যোগ ফেব্ৰুৱাৰীৰ 8, 9, 10, 11 তাৰিখে অধিবেশন কিন্তু অধিবেশনৰ সিমান কাম হোৱা নাই যিমান আগবাঢ়িব লাগছিল নহয় খুৰা খুৰা দোকান দিছে না কি এতে আচ্ছা আচ্ছা চেল তেল হয় না আমি খাবা আহিছো খুৰাত নো টেনশন আমি গাইছ আমাৰ জিলাৰ ফালৰ পৰা 8 জন আছো মানে প্ৰত্যেক জিলাৰ পৰা হেৰি ল'ৰা ছোৱালী আহিছে কাম কৰা ল'ৰা ছোৱালী বুলি লৈ যায় জিনকে বাৰে কোনোবা তিৰি আহিছে কোনোবা মুঢ়া বনাইছে পুৰুষ মহিলা যাই পাৰে আৰু সকলে নিজৰ নিজৰ সুবিধা অনুযায়ী আহিছে কাম কৰছি মানে আমাৰ ইয়াতে হাজিৰা মানুহ নুলুগাই সকলে মানে নিজৰ নিজৰ এনা নহয় যে আমি কাম কৰিব আহিছো আমাক হাজিৰা দিব আমি মানে এটা ফুৰ্তি আৰু ভাল লাগে হয় না আৰু আমাৰ লগত অংকিতা আহিছে বাচ্চা গাড়ীতে আধা এনাৰ্জি তাইৰ গুচি গ'ল বমি কৰি এতিয়া আমি বেক চেক থৈ দিম এটা কামত ধৰো অংকিতা ইটা দাংবা দিম এইবিলাক বাট আনা ইটা দাঙা খৰি ফালা এত শিবিৰ হ'ব কি জানি মানে মই ভালকে ধৰবা পৰা নাই মই মানে ভালকে আত্তা বাত্তাই বা নাই ক'ত আহিছো কি কৈছো ইমান এটা এৰিয়া ঘূৰাংতে মিলাংতে একেবাৰে মাছটা গৰম উঠব এই ঠাণ্ডাটো গৰম লাগিব পাচিনা হৈ যাব লাগিব আমাৰ ইফালে কৰ্মীসকল আগবাঢ়ি আছে আৰু ইমান প্ৰকাণ্ড ঘৰ এইখন মঞ্চ হয় না শিবিৰে হয় মই মানে গাইছ হলিহে গম পাম আৰু ঈশ্বৰে যিখিনি সুমতি প্ৰদান কৰিছে যে ভকতসকলৰ সেৱা কৰিব পাৰছো বহুত ভাগ্যৱান বুলি ভাবছো নিজকে ভাল লাগছে বহুত ভাল লাগছে পা মোক এৰি যায় ইয়াতে মানে কাম সম্পূৰ্ণ হ'ব কি জানি বহুত মানুহে কাম কৰি আছে না চব বেছি দিন নালগে 10 দিন মানতে হৈ যাব কুৰকুৰি আনি দিছে দে থেংক ইউ খুৰা থেংক ইউ ফৰ ইয়ৰ বিগ মানসিকতা সকলোকে দিছে এক পেকেট মনালছে দে একবাৰ থেংক ইউ কোৱা নাই খুৰা অংকিতা বাচ্চা ভাল দে তাই কৈছে 2 3 কমান নাইস এইফালে আমাৰ ঠেলা টানা দুটা বাপা সৰু ঠেলা ভৰ্তি খেৰে দি এইফালে আমাৰ ড্ৰাইভাৰ খুৰা গাৰ্লফ্ৰেণ্ডে ডিষ্টাৰ্ব দি আছে ড্ৰাইভাৰ খুৰা দুনিয়াৰ গাৰ্লফ্ৰেণ্ড গাইছে এনি টাইম ফোনে থাকে আৰু আমাৰ আপাই আছে মোক খালি ভিডিঅ' কৰবা দে নহয় মোৰো আৰু মই আৰু গাইছ মই কৈছো কপালৰ ঘাম মাটিত পেলাই আজি মনালিছা বাইদেউ আৰু মই এই দুৰ্দান্ত সাহসৰ সন্মুখীন আমি মনালিছা বাইদেউ কাম কৰাৰ আগত কিন্তু লিপষ্টিক লৈ লৈছো
ডাউখানে কষ্ট কৰবে গ'ল প্ৰাণ লিপষ্টিক নহ'লে আমাৰ সৌন্দৰ্য মানে বাহিৰ নলাব না যে আমি অধিৱেশনত নাথাকাম শাক দি মনালী চাইডৰ বাহু দেখাব পাৰে কি বাহুবলীৰ বাহু ভেৰি গুড আমাৰ এটা মনাবিতা বাহুবলী মই গাইছ দোষ দি আছো পুৰা কমন তোমাকে পাৰিবা ইউ কেন ডু ইট অস্তুত দাদা আৰু তুমি এইখিনি এবাৰ দুইবাৰ নিলে যাব নেকি মই বেয়া দোষ দি আছো দে অস্তুত দাদা এইগিলা এনেকে কথা দিছো দে তুমি জজি থাকা গুড এনা কাম কৰা চলি দুটা লিয়াত টেনচন নাই আমাৰ বাচ্চা বমি কৰি যে কাম কৰি আছে মই এই সস্তা একদম কিবা বতা থাকলে অৰ্জুন বতা দিলে হয় তাই ঘৰে কাম কৰি ভাল লাগে না এই খুব ভাল লাগে এলা করে মোক কি খোৱা কুৰকুৰি খোৱালি ও কুৰ কৰি খাইছ না হেৰি খুৱাম চিপ খুৱাম নেকি ওকে তাই ঘৰে মানে মই খুৱাংকে থাকা কিউট আছো না নাৰিকলৰ লাৰু আৰু তিলৰ লাৰু এটা মোৰ গাইজ কাম কৰাৰ মাজতে অলপমান এনা খাব পালে আৰু কি কম আৰু মনটো ভালে লাগব আৰু মই দিম দেই মই মানে মিলে কিনে লৈছো সকলোৱে আমি কাম কৰাৰ মাজত বিৰতি লৈছো না আৰু আমাৰ মানে কল দি খাইছো দেখা তেনে কিন্তু ভিতৰে বঢ়িয়া আপেল আছে কমলা খালো সকলে বাহ বেতৰ কাম চলি আছে ইফালে পতাকা উত্তোলন কৰা বেদিটো এইফালে বাহ বেতৰ কাম চলি আছে এইফালে চাহৰ ব্যৱস্থা কৰা আছে গাইজ আৰু একবাৰ চাহ খালো চাহ তা খাই লৈ কামৰ পৰা বিৰতি লৈ বাবু আৰু মই পাৰ্টনাৰ বনালো এটা নতুনকে আহি ইয়াৰ লগত বগৰী খাব আহিছো দূৰণিৰ পৰা এটাল বগৰী গছত চকু পচি ওচৰত গেলি যাং বগৰী নহব লাগে চেচ অধিৱেশনৰ কাম দেখিব পাৰে কিমান প্ৰচুৰ পৰিমাণে চলি আছে ইমান ডাঙৰ পথাৰখন ইফালৰ পৰা সিফালক গেলি মানে চকু দি মন বা নৰি ইমানে ডাঙৰ আৰু ইমান ডাঙৰ এটা অঞ্চলত হৈছে সঁচাকে কাম কৰিব আহি বহুত বেছি ভাল লাগছে ভাগৰো লাগছে কিন্তু বহুত আমাৰ আৰু চাহাব গেলে আগে মোৰ ফ্ৰেণ্ডটো তোৰ কিবা নৰি শিকো যিটো তোৰে দাপছি অ অলপমান ৰ লাগছি না নাই বগৰী লাগছি বগৰী বোলে আছে ৰবক এতিয়া পাৰিম বাৰীও লৈ যাওঁ একেবাৰে মোৰো কম চকু নহয় এই সেই দূৰৰ পৰা বগৰী নাই অলপ দেখছো সেইখিনিতে দুটাই খাইছোৱে না বাপাকে সিহঁতক গ'লে লৈ যাম আমিও খাম এতিয়া আমাৰ পেট ভৰে খাইলো তাতে লৈ যাম কেইটামান ইয়ে কাঁচা আছো ইয়ে ওপৰত দেখি পকাও ভাইটি তুমি চাপাৰা দৈ লাগে এটা খাই চাং ৰ এনা বগৰী কিন্তু ফদে হয় বা ঠিকছে বগৰী লাগিছে গাছ ধুনচুক এয়া নিমখ খালি বঢ়িয়ালে ভেৰি টেষ্টি গাছ বগৰী চগৰী পাৰি জাষ্ট এণ্ট্ৰি হলো পথাৰত কিন্তু পথাৰত যে চাং আমাৰ লগৰী সকল নাই বাপা আৰু মই একদম আচৰিত বগৰী লৈছো ভজনা লত বুলি আছে সকলে তাতে যাং ভাতে খুৱাই নাকি এনা তাতে নিমখো পাম আৰু বাপসকলে একদম খুব ধুনীয়াকে ইয়াতে কাম কৰি আছে লগতে আমাৰ আপা গাছ আহিও হাকবা গৈছে কাম কৰি আছো মাজতে মানে এনে ডিছ ব্ৰেক লৈ কিনে অলপ বগৰী খাই আহিলো আৰু ই গাছ বগৰী তলত থাপাৰা ফেলেহে ফেলে এটাও নহৰে নিমখ অলপ পালিহে নথা নদীটো খাবে এটা আৰু ইফালে আমাৰ ৰাস্তা বনাই আছে অধিৱেশনৰ কাৰণে দেখিব পাৰে ইফালে খুব ধুনীয়া ৰাস্তা ইফালে এটা ৰাস্তা যাব অধিৱেশন বুলি তামান ডেভেলপ হৈ আমি সবে মিলি অন্নমুঠি গ্ৰহণ কৰাৰ কাৰণে যাইছো সিদ্ধপ্ৰসাদ কাৰণ 3টা বাজিল একো খোৱা নাই অন্নমুঠি সিদ্ধপ্ৰসাদ গ্ৰহণ কৰিম এমান ভোক লাগছে মই পুৱাৰ পেৰে একো খোৱা নাই ভাত খাব লাগে ভাত খালি কাম কৰিব আৰু সকলোৱে এনে আহিছে আমাৰ লগত এনে আহিছে বেকাৰ আহিছে বগৰী খাবা বগৰী কাম কৰিব আহিছো দিম পৰি যায় আৰু কৃষ্ণ ভাত চাত খাই লৈ আহিলো আমাৰ আপাহঁতে অলপমান শিবিৰ চাবা গেল ক'ত থাকব বোলে সিহঁতে কিবা এইফালে হাত ধোৱা নেকি বাপ সেইকাৰণে ড্ৰেইন খানি দিছে এইটো বহুত ডাঙৰ আপোনালোকে দেখিব পাৰিছে এইটো হ'ল ভজনালয় ইয়াতে মানে কিমান হাজাৰ মানুহ ভাত খাব পাৰিব আপোনালোকক পিছত কম বাৰু জনাই পেলাই আৰু আপোনালোকক আমাৰ অস্থায়ী নামঘৰটো কেইদিনমানৰ কাৰণে হোৱা নামঘৰটো দেখাই দিম ইমান বেছি ধুনীয়াকে বনাইছে আমাৰ নামঘৰটোৰ কাম চলি আছে এইটো নামঘৰটো গাড়ীতে পুৰা একদম গাড়ীখনৰ চিটৰ সন্মুখত বগৰী আৰু নিমখ জ্বলা লৈছো ঘৰত যোৱাৰ কাৰণে একদম ৰেডি বগৰী খাই পুৰা দুখ আহি আৰু গাড়ীখন ফাঁচলাতে বগৰী কেইটা আহিব নোৱাৰো গাড়ী চাই যাব হৰি আমাৰ লগতে গিলা ৰামান্তা যত গিলা আমাৰ লগতে হয় বিশেষকৈ মই য'ত থাকো তাতে কিবা এটা উশাহ বয়ে গাড়ী ঠাই লোৱাৰ কাৰণে উত্তীৰ্ণ আছি ফিল্ডত গাড়ী ঠাই ল'ব পৰা নাই গাইছ ঘৰ আহি পালো গাঁও চা ধুলো ইমান বেছি ঠাণ্ডা লাগছে একদম গৰম পানী দি আমি আহিম বুলি মায়ে গৰম পানী চৰম পানী কৰি থৈ দিছি তাড়াতাড়ি গা ধুলো একদম পুৰা ফ্ৰেছ লাগছে এতিয়া ভাতকেইটা খাই টোপনি মাৰো ভাগৰ লাগছে আৰু আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰো নেক্সট ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম আশা কৰো ভিডিঅ'টো সকলোৱে ভাল পাব বাই বাই